মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মোৰ ইউটিউব চেনেললৈ তোমালোকক আজি পুনৰবাৰ স্বাগতম। আজি তোমালোকৰ বাবে অষ্টম শ্ৰেণীৰ ছ'চিয়েল ছায়েন্সৰ অধ্যায় নম্বৰ 10 মানৱ সম্পদ উন্নয়নৰ প্ৰতিবন্ধকতাসমূহ আৰু চৰকাৰৰ ভূমিকা নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে লৈ আহিছোঁ। আৰু চৰকাৰৰ ভূমিকা নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে লৈ আহিছোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব। অনুশীলনীত 1 নম্বৰত দিয়া আছে চমু উত্তৰ লিখা। ইয়াৰ ক নম্বৰ কুৱেশ্যনটো হৈছে মানৱ সম্পদ উন্নয়নৰ বাধাসমূহ কি কি? ইয়াৰ উত্তৰ হ'ব মানৱ সম্পদ উন্নয়নৰ বাধাসমূহ হ'ল 1 নম্বৰ অধিক জনসংখ্যা, 2 নম্বৰ মূলধন বা পুঁজিৰ অভাৱ, 3 নম্বৰ নিৰক্ষৰতা, 4 নম্বৰ দৰিদ্ৰতা, 5 নম্বৰ অন্ধবিশ্বাস, 6 নম্বৰ কুসংস্কাৰ আৰু 7 নম্বৰ বিষমতা। খ নম্বৰ কুৱেশ্যনত দিয়া আছে যিকোনো 3 প্ৰকাৰৰ বিষমতাৰ নাম উল্লেখ কৰা। ইয়াৰ উত্তৰত হ'ব যিকোনো 3 প্ৰকাৰৰ বিষমতাৰ নাম হ'ল 1 নম্বৰটো হৈছে ভাষাভিত্তিক বিষমতা, 2 নম্বৰটো হৈছে জাতি আৰু গোষ্ঠীভিত্তিক বিষমতা, আৰু 3 নম্বৰটো হৈছে লিংগ বিষমতা। গ নম্বৰ কুৱেশ্যনত দিয়া আছে বৰ্তমান অসমত কেইটামান চিকিৎসা মহাবিদ্যালয়ৰ নাম, বা গ নম্বৰ কুৱেশ্যনটো দিয়া আছে বৰ্তমান অসমত কেইখন চিকিৎসা মহাবিদ্যালয় আছে। ইয়াৰ উত্তৰ হ'ব বৰ্তমান অসমত 6খন চিকিৎসা মহাবিদ্যালয় আছে। বৰ্তমান যদিও বাঢ়িছে, তোমালোকৰ বহীত 6টা আছে বুলি তোমালোকে উত্তৰত 6টাই লিখিব লাগিব। বৰ্তমান অসমত 6খন চিকিৎসা মহাবিদ্যালয় আছে। খ নম্বৰ কুৱেশ্যনত দিয়া আছে অসমৰ ৰাষ্ট্ৰীয় কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানখন ক'ত অৱস্থিত? ইয়াৰ উত্তৰ হ'ব অসমৰ ৰাষ্ট্ৰীয় কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানখন শিলচৰত অৱস্থিত। ভালদৰে মনত ৰাখিবা, অসমৰ ৰাষ্ট্ৰীয় কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানখন শিলচৰত অৱস্থিত। 9 নম্বৰ কুৱেশ্যনত দিয়া আছে সুস্থ শৰীৰৰ বাবে মানুহক কিহৰ প্ৰয়োজন হয়? ইয়াৰ উত্তৰ হ'ব সুস্থ শৰীৰৰ বাবে মানুহক পুষ্টিকৰ খাদ্যৰ প্ৰয়োজন হয়। ইয়াত বানানটো ভুল হৈ আছে, পুষ্টিকৰ খাদ্যৰ প্ৰয়োজন হয়। পুষ্টিকৰ খাদ্যৰ প্ৰয়োজন হয়। 2 নম্বৰত দিয়া আছে আলোচনা কৰা। ইয়াৰ ক নম্বৰ কুৱেশ্যনত দিয়া আছে মানৱ সম্পদ উন্নয়নৰ অসুবিধাসমূহ দূৰ কৰাৰ বাবে কেইটামান উল্লেখযোগ্য পৰামৰ্শ। ইয়াৰ উত্তৰ হ'ব আজিৰ দিনত চৰকাৰে প্ৰদান কৰা বিভিন্ন সা-সুবিধা সত্ত্বেও বহু শিশুৱে আধাতে বিদ্যালয় ত্যাগ কৰে বা উচ্চ শিক্ষা ল'বলৈ আগবাঢ়ি নাযায়। এই ক্ষেত্ৰত অভিভাৱকসকল সচেতন নোহোৱাৰ বাবে শিশুবোৰ সহজে বিপদে পৰিচালিত হয়। গতিকে অভিভাৱকসকলৰ মাজত সচেতনতা অনাটো নিতান্তই দৰকাৰী। তাৰ কাৰণে প্ৰয়োজনীয় উপায় বা ব্যৱস্থা গ্ৰহণ কৰাৰ স্থল আছে। দৰিদ্ৰ নিৰাময়ৰ বাবেই চৰকাৰে লোৱা বিভিন্ন আঁচনিবোৰ যাতে প্ৰকৃত হিতাধিকাৰীহে পায়, তাৰ ক্ষেত্ৰত সঠিক ব্যৱস্থা গ্ৰহণ কৰা উচিত। বহু সময়ত সমাজৰ আৰ্থিকভাৱে সবল লোকেই দুখীয়া নিচলা লোকৰ বাবে অহা সাহায্যৰ আত্মসাৎ কৰাৰ অভিযোগ উঠে। এই ক্ষেত্ৰত প্ৰশাসনৰ তৎপৰতাৰ লগতে সামাজিক জাগৰণৰ প্ৰয়োজন আছে। ঠিক তেনেদৰে আধুনিক বিজ্ঞানসন্মত চিকিৎসা পদ্ধতি আৰু ঔষধ আৱিষ্কাৰ হোৱাৰ লগে লগে মানুহৰ জীৱন ৰক্ষাৰ ক্ষেত্ৰত এই জটিলতাবোৰৰ কিছু কমিছে। তথাপি আজিৰ দিনত বহু ৰোগৰ বাবে মানুহে পৰম্পৰাগত চিকিৎসাহে অগ্ৰাধিকাৰ দিয়া হয়। যেনে জণ্ডিছ, যক্ষ্মাৰ দৰে ৰোগৰ চিকিৎসা সাপে খুটা ঘটনাৰ ফলত উদ্ভৱ হ'ব পৰা পৰিস্থিতিৰ বহু লোক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ নগৈ বেজৰ ওচৰলৈ যায়।
বেজ বা ওজাৰ ওচৰলৈ যায়। উক্ত সমস্যাবোৰৰ বাবে আমি নিজে দায়ী। সচেতনতাৰ বাবে ৰেডিঅ', টিভি বা বাতৰি কাকতৰ প্ৰকাশিত বিজ্ঞাপনবোৰক আমি গুৰুত্ব নিদিওঁ, যাৰ ফলত আমি শিক্ষিত হৈ অশিক্ষিত হৈ আছোঁ। আমি আমাৰ এনে মনোবৃত্তিবোৰক পৰিত্যাগ কৰা উচিত। তেতিয়াহে আমাৰ চৰকাৰৰ প্ৰদত্ত সা সুবিধাবোৰৰ দ্বাৰা আমি প্ৰকৃতাৰ্থে লাভান্বিত হ'ম। খ নম্বৰ কুৱেশ্যনত দিয়া আছে মানৱ সম্পদ উন্নয়নত চৰকাৰৰ ভূমিকা। ইয়াৰ উত্তৰ হ'ব মানৱ সম্পদ উন্নয়নত উন্নত শিক্ষা ব্যৱস্থা আৰু পৌৰ সুবিধাসমূহৰ প্ৰয়োজন হয়। চৰকাৰৰ পৃষ্ঠপোষকতাত এই সা সুবিধাসমূহ দূৰ দূৰণি তথা দুৰ্গম অঞ্চলতো উপলব্ধ হৈছে। বিভিন্ন চৰকাৰী আঁচনি যেনে সৰ্বশিক্ষা অভিযান, ৰাষ্ট্ৰীয় শিক্ষা অভিযান মিছন আদিৰ জৰিয়তে শিক্ষাক সাৰ্বজনীন কৰাৰ লগতে নিৰক্ষৰতা দূৰীকৰণৰ বাবে চেষ্টা চলোৱা হৈছে। 6ৰ পৰা 14 বছৰ বয়সৰ সকলো শিশুৱে যাতে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা লাভ কৰে তাৰ ব্যৱস্থা কৰা হৈছে। শিক্ষাৰ ক্ষেত্ৰত আজিৰ দিনত লিংগ বৈষম্য মনা নহয়। বৃত্তিমুখী শিক্ষাৰ আগতকৈ প্ৰাধান্য দিয়া দেখা গৈছে। স্বাস্থ্য খণ্ডক আজিকালি মানুহৰ এটা মৌলিক চাহিদাৰ অন্তৰ্গত হৈ পৰিছে। চৰকাৰৰ তৎপৰতাত স্থানীয়, ৰাজ্যিক বা কেন্দ্ৰীয় পৰ্যায়ত স্বাস্থ্য সেৱাৰ উন্নতিৰ বাবে বিভিন্ন চিকিৎসালয় বা চিকিৎসা মহাবিদ্যালয় স্থাপন কৰিছে। ৰাষ্ট্ৰীয় গ্ৰামীণ স্বাস্থ্য মিছন অধীনত নানান কাৰ্যসূচী গ্ৰহণ কৰি দেশৰ মানুহক উন্নত স্বাস্থ্যৰ অধিকাৰী কৰি তুলিবলৈ প্ৰয়াস হাতত লৈছে। আধুনিক ভ্ৰাম্যমাণ চিকিৎসালয়ৰ দ্বাৰা যিকোনো মুহূৰ্ততে মানুহক চিকিৎসা সেৱা আগবঢ়াবলৈ যত্ন কৰা হৈছে। পৌৰ সুবিধাসমূহৰ ভিতৰত চৰকাৰৰ পৃষ্ঠপোষকতাত আৰম্ভ হোৱা বিভিন্ন কৰ্মসংস্থাপন আঁচনি, স্বাৱলম্বনৰ বাবে লোন প্ৰদানৰ ব্যৱস্থা, বৃত্তিমুখী প্ৰশিক্ষণৰ ব্যৱস্থা কৰা আদিবোৰেই প্ৰধান। এই সা সুবিধাৰ জৰিয়তে ব্যক্তিয়ে স্বাৱলম্বী হোৱাৰ লগতে কৰ্মসংস্থাপনৰ দিশতো সুযোগ পায়। ঘ নম্বৰ কুৱেশ্যনত দিয়া আছে দৰিদ্ৰতা আৰু মানৱ সম্পদ উন্নয়নৰ মাজত পাৰ্থক্য। দৰিদ্ৰতা মানৱ সম্পদৰ উন্নয়নৰ অন্যতম বাধা। দৰিদ্ৰতাৰ বাবে আমাৰ দেশৰ এক বুজন সংখ্যক লোক শাৰীৰিক আৰু মানসিকভাৱে সবল হ'ব পৰা নাই। শাৰীৰিক আৰু মানসিক বিকাশৰ বাবে পুষ্টিকৰ খাদ্য আৰু উপযুক্ত শিক্ষাৰ প্ৰয়োজন, যাৰ অভাৱে আমাৰ দেশৰ দৰিদ্ৰ লোকসমূহক জুৰুলা কৰি আহিছে। ফলস্বৰূপে তেওঁলোকে আত্মমৰ্যাদা হেৰুৱাই ভাগ্যৰ ওপৰত বিশ্বাসী হয় আৰু নিজকে সেই অৱস্থাৰ পৰা উন্নতি কৰাৰ মানসিকতা হেৰুৱাই পেলায়। খ নম্বৰ কুৱেশ্যনত দিয়া আছে নিৰক্ষৰতাই কিদৰে মানৱ সম্পদৰ বিকাশত বাধাৰ সৃষ্টি কৰে। ইয়াৰ উত্তৰ হ'ব নিৰক্ষৰতা মানৱ সমাজৰ বাবে এটা ডাঙৰ অভিশাপ। আমাৰ দেশত প্ৰায় 26% লোকেই নিৰক্ষৰতাই জ্ঞান, উপযুক্ত দক্ষতা, কাৰিকৰী কুশলতা আদিৰ বৃদ্ধিৰ বাধাৰ সৃষ্টি কৰে আৰু ই মানৱ সম্পদত গঢ় দিয়াত অন্তৰায়স্বৰূপ। নিৰক্ষৰতা লোকসকলে অতি সহজেই বিভিন্ন ধৰণৰ শোষণৰ বলি হয়, যাৰ ফলত সমাজত অৰ্থ-সামাজিক বৈষম্যতা এটি প্ৰকট হৈ উঠিছে। তাৰপিছত 3 নম্বৰত দি আছে খালী ঠাই পূৰ কৰা। ইয়াৰ ক নম্বৰত উত্তৰটো হৈছে মানৱ সম্পদ উন্নয়নৰ অন্যতম প্ৰয়োজন হৈছে শিক্ষা, খালী ঠাইত হ'ব শিক্ষা ব্যৱস্থা আৰু পৌৰ সুবিধা। খ নম্বৰ তোমাৰ খালী ঠাইত হ'ব নিৰক্ষৰতা লোকসকলে অতি সহজেই বিভিন্ন ধৰণৰ শোষণৰ বলি হয়। তাৰপিছত গ নম্বৰ কুৱেশ্যনটো শিক্ষাৰ অধিকাৰ আমাৰ অন্যতম খালী ঠাইত হ'ব তোমালোকৰ মৌলিক অধিকাৰ। খ নম্বৰ কুৱেশ্যনটোত দিয়া আছে খালী ঠাইত হ'ব 2009 চনৰ পৰাই আমাৰ দেশৰ শিক্ষাৰ অধিকাৰ আইন প্ৰৱৰ্তন কৰা হৈছে। তাৰপিছত নম্বৰ কুৱেশ্যনটোত দিয়া আছে চৰকাৰে গ্ৰহণ আৰু কাৰ্যকৰী কৰাৰ সঠিক পৰিকল্পনাই মানৱ সম্পদক উন্নয়নৰ গতি খৰখেতীয়া কৰে। তোমাৰ খালী ঠাইত হ'ব খৰখেতীয়া। নম্বৰ কুৱেশ্যনত দিয়া আছে উপযুক্ত শিক্ষক
বা উপযুক্ত শৈক্ষিক পৰিৱেশ পৰিৱেশ গঢ়ি তোলাত এখন দেশৰ চৰকাৰৰ অন্যতম দায়িত্ব।